Hello students, গুৰুকুল মডেল স্কুলৰ অনলাইন ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ক্লাছত আমি ক্লাছ 10ৰ মেথামেটিক্সৰ অৰ্থাৎ দশম শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ দ্বিতীয় অধ্যায় বহুপদৰ বিষয়ে শিকিম। আমি অলৰেডি এই বহুপদ ইউনিটটোত 4টা ক্লাছ ইতিমধ্যে আমি কমপ্লিট কৰিছোঁ। আজি আমাৰ পঞ্চম ক্লাছ। গতিকে এই পঞ্চম ক্লাছত আমাৰ লাষ্ট ক্লাছত ৰৈ যোৱা কেইটামান প্ৰব্লেম আমি সমাধান কৰিম। আমি 4 নম্বৰ ক্লাছত আমি অলৰেডি বহুপদৰ শূন্য আৰু সহগৰ মাজৰ সম্পৰ্কৰ বিষয়ে আমি শিকিছিলোঁ আৰু সকলোকে কৈছিলোঁ যে আমি 6টামান সম্পৰ্ক আছে। ৰৈখিক বহুপদৰ কাৰণে এটা সম্পৰ্ক, দ্বিঘাত বহুপদৰ কাৰণে 2টা সম্পৰ্ক আৰু ত্ৰিঘাত বহুপদৰ কাৰণে 3টা সম্পৰ্ক, টোটেল 6টা সম্পৰ্ক আমি মনত ৰাখিব লাগিব। আৰু সেই 6টা সম্পৰ্কৰ ওপৰত ভিত্তি কৰি আমি আমাৰ এক্সামত মানে যিকোনো এটা প্ৰব্লেম আহিবই, এইটো ফাইনেল হয়। গতিকে মনত ৰাখিব যে এইটো দ্বিঘাত মানে যিটো বহুপদ ইউনিট, এই ইউনিটটো মেথামেটিক্সৰ মানে আটাইতকৈ ইম্পৰ্টেণ্ট ইউনিট আৰু আটাইতকৈ বেছি নম্বৰ এইটো ইউনিটৰ পৰাই আহিব। গতিকে এইটো ইউনিট কোনোবাই নেগলেক্ট নকৰিব বা নকৰিব। গতিকে আহক আমি আমাৰ ৰৈ যোৱা প্ৰব্লেমকেইটা আমি আজি সমাধান কৰিম। গতিকে আমাৰ প্ৰশ্নটো আছিল, তলত দিয়া বহুপদবোৰৰ শূন্য উলিওৱা আৰু এই শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা। আমি লাষ্ট ক্লাছত প্ৰথম বহুপদটোৰ আৰু 5 নম্বৰ বহুপদটোৰ অলৰেডি প্ৰব্লেমটো আমি সমাধান কৰিছোঁ আৰু বাকীকেইটা তোমালোকক হোমৱৰ্ক দিছিলোঁ। গতিকে যদি কোনোবাই পাৰিছে তেতিয়াহ'লে ভাল, আৰু যদি কাৰোবাৰ হোৱা নাই বা কিবা ডাউট আছে, গতিকে সেই ডাউটখিনি এতিয়া মই ক্লিয়াৰ কৰি দিম। গতিকে এতিয়া 2 নম্বৰটো প্ৰথমতে আমি ষ্টাৰ্ট কৰিম। আমাৰ বহুপদটো হৈছে x² + 7x + 10। এই বহুপদটোৰ আমি শূন্যবোৰ ওলাব লাগে আৰু শেষত আমি মানে সত্যাপন কৰিব লাগে বা পৰীক্ষা কৰিব লাগে যে শূন্য আৰু সহগৰ মাজৰ যিটো সম্পৰ্ক, আমি সেই সম্পৰ্কটো সত্যাপন কৰি দেখাব লাগে যে আমাৰ সম্পৰ্কটো সঁচা হয়। আমি অলৰেডি দ্বিঘাত বহুপদৰ বা দ্বিঘাত বহুপদৰ সম্পৰ্কখিনি আমি অলৰেডি শিকিছোঁ যে কেনেকৈ আমি সম্পৰ্কটো পাওঁ। তাৰপিছত সেই সম্পৰ্কটো আমি অলৰেডি মনত ৰাখিছোঁ। গতিকে এতিয়া প্ৰথমতে আমি এই দ্বিঘাত বহুপদৰ শূন্যবোৰ ওলাম। গতিকে প্ৰথমতে আমি কি কৰিব লাগিব, আগতে অলৰেডি আমি আলোচনা কৰিছোঁ যে যেতিয়া কোনো এটা বহুপদৰ আমি শূন্য ওলাব লাগে তেতিয়াহ'লে কি কৰিব লাগে, আমি বহুপদটো প্ৰথমতে মানে শূন্য বুলি ধৰি ল'ব লাগে। বহুপদটোৰ মান আমি কিমান ধৰিব ল'ব লাগে, শূন্য বুলি ধৰি ল'ব লাগে। গতিকে প্ৰথমতে আমি লিখিম, ধৰা হ'ল x² + 7x + 10 = 0। গতিকে আমাৰ বহুপদটোৰ মান আমি ধৰিছোঁ প্ৰথমতে শূন্য। আমি শূন্য এইকাৰণে ধৰিছোঁ যে বহুপদটোৰ মান যেতিয়া শূন্য হ'ব আৰু সেই শূন্যৰ কাৰণে যিটো xৰ মান ওলাব, সেই মানটোৱেই আমাৰ বহুপদটোৰ শূন্য হ'ব।
গতিকে আমাক বহুপদৰ শূন্য ওলাব দিছে, গতিকে আমি বহুপদৰ শূন্যটো এনেদৰে ওলাব লাগিব। প্ৰথমতে আমি বহুপদটোক কি কৰিব লাগিব, বহুপদৰ মানটোক আমি শূন্য বুলি ধৰি ল'ব লাগিব। গোটেই বহুপদটোৰ মান আমি গোটেই বহুপদটোৰ মান আমি শূন্য বুলি ধৰি লৈছোঁ। তাৰপিছত এই বহুপদটোক আমি সমাধান কৰিম, সমাধান কৰি আমি এক্সৰ মান ওলাম, আৰু এক্সৰ যিকেইটা মান ওলাব সেইকেইটাই হ'ব আমাৰ এই বহুপদটোৰ শূন্য। গতিকে প্ৰথমতে আমি কি কৰিম, আমি অলৰেডি আলোচনা কৰিছোঁ, বা তাৰ আগতো আমি 3 নম্বৰ ক্লাছত অলৰেডি আমি এনেকুৱা ধৰণৰ বহুপদৰ শূন্য আমি অলৰেডি ওলোৱাইছোঁ। তোমালোকে সেই আগৰ ভিডিঅ'বোৰ চাই কেনে আগৰ ভিডিঅ'বোৰ চাব পাৰা, গতিকে তোমালোকৰ হেল্প হ'ব। এতিয়া আমি ষ্টাৰ্ট কৰিছোঁ। এতিয়া এনেকুৱা ধৰণৰ যদি এটা বহুপদ আমাৰ ষ্টেণ্ডাৰ্ড দ্বিঘাত বহুপদৰ ফৰ্মত থাকে, এনেকুৱা ফৰ্মত যদি থাকে, সেনেকুৱা ধৰণৰ দ্বিঘাত বহুপদৰ ক্ষেত্ৰত আমি কি কৰিব লাগে, আমি উৎপাদকীকৰণ পদ্ধতিৰে আমি সমাধান কৰিব লাগে। তেতিয়াহ'লে কি হ'ব, ইজি হ'ব আমাৰ সমাধান কৰোঁতে। তো তাৰ প্ৰথম ষ্টেপটো আছিল কি, আমি এই এক্স স্কুৱেৰৰ সহগ আৰু আমি ধ্ৰুৱক পদটো আমি প্ৰথমতে পূৰণ কৰিব লাগিব। ইয়াতে এক্স স্কুৱেৰৰ সহগটো আমাৰ কি, একো লিখা নাই। একো লিখা নাই মানে আমি ভাবিব লাগিব ইয়াতে এটা 1 আছে। তাৰপিছত যিকোনো সংখ্যাৰ লগত বা চলকৰ লগত আমাৰ 1 এইটোৰ লগত আমাৰ 1 আছে, এইখিনিৰ লগতো 1 আছে, এইখিনিৰ লগতো 1 আছে, বা 0 এটাৰ লগতো 1 পূৰণ হৈ আছে। গতিকে যিকোনো এটা সংখ্যাৰ লগত 1 এটা পূৰণ হৈ থাকে, এইটো আমি অলৰেডি জানো। গতিকে এই এক্স স্কুৱেৰ বহুপদটোৰ লগত আমাৰ কি আছে, এটা 1 আমাৰ আছে। গতিকে আমি প্ৰথমতে এৰ সহগ আৰু ধ্ৰুৱক পদটো প্ৰথমতে পূৰণ কৰিম। পূৰণ কৰি আমাৰ যিটো মান পাম সেইটো হৈছে 10। এতিয়া ভালকৈ চোৱা, আমি এক্স স্কুৱেৰৰ সহগ আৰু ধ্ৰুৱক পদটো আমি পূৰণ কৰি আমি পাইছোঁ 10। এতিয়া আমাৰ ছেকেণ্ড কামটো হ'ব কি, এই যিটো 7x মিডিল টাৰ্ম, মাজৰ যিটো পদ, সেই পদটোক আমি এতিয়া ভাঙিব লাগিব। এনেদৰে যে ভাঙাৰ পিছত আমাৰ এই মানটোৰ কোনো পৰিৱৰ্তন নহয়, আমি 7x পাব লাগিব। আকৌ যদি আকৌ যদি আমি যোগ বা বিয়োগ কৰোঁ, তেতিয়াহ'লে আমি কিমান পাব লাগিব, আমি 7x পাব লাগিব। কিন্তু আমি এইটো যেতিয়া ভাঙিম, আমি দুটা ছেপাৰেট পদ পাম, আৰু সেই পদ দুটাৰ যিটো সহগ হ'ব, সেই দুটাৰ পূৰণফল কিন্তু আমাৰ 10 পাব লাগিব। গতিকে মই দেখাইছোঁ আমি 7xক কি ধৰণে আমি ভাঙিব পাৰোঁ। আমি 7xক প্ৰথমতে 1x + 6x আমি এনেকৈ ভাঙিব পাৰোঁ। এই 1টো আমি নিলিখিলেও হয়, বাছ দেখাবৰ কাৰণে লিখিছোঁ, বুজাৰ কাৰণে। গতিকে এই দুটা প্লাছ কৰিলে আমি এটা x আৰু 6টা x প্লাছ কৰিলে আমি 7টা x পাম। এতিয়া এই দুটা ছেপাৰেট যে পদ পালোঁ, সেই পদ দুটাৰ সহগ দুটা আমাৰ প্ৰথমটোৰ সহগ হৈছে 1 আৰু দ্বিতীয়টোৰ সহগ হৈছে 6। আমি পূৰণ কৰিলে কিমান পাম, 6 পাইছোঁ। 1 আৰু 6 পূৰণ কৰিলে আমি 6 পাম। এতিয়া এই মানটো আমাৰ এই মানটোৰ সমান হ'ব লাগিব, কিন্তু হোৱা নাই। তাৰমানে আমি এনেকৈ ভাঙিলে নহ'ব। এতিয়া আমি বেলেগ ধৰণে চাম। আকৌ আমি 2x দুটা x আৰু 5টা x এনেকৈও ভাঙিব পাৰোঁ। আমি চাম এই দুটা x আৰু 5টা x আমি প্লাছ কৰিলে 7x পাম। কিন্তু আমি চেক কৰিব লাগিব যে এই দুটা পূৰণ কৰিলে আমি কিমান পাওঁ। 2 পূৰণ 5 এইটোৰ সহগ আৰু এইটোৰ সহগ আমি পূৰণ কৰিলে আমি 10 পাইছোঁ। এতিয়া এই 10 আৰু এই 10টো মেটচিং কৰিছে, তাৰমানে এইটো আমাৰ হ'ব, এইটো আমি ইয়াতে ইউজ কৰিব পাৰোঁ, কিন্তু এইটো নোৱাৰি। এতিয়া মই তোমালোকৰ সুবিধাৰ কাৰণে 7xক আৰু এটা ধৰণে ভাঙি দেখাইছোঁ, যে 3x + 4x এনেকৈও ভাঙিব পাৰোঁ। কিন্তু ভাঙিলে আমাৰ যোগফলটো 7x থাকিব, কিন্তু এই দুটাৰ পূৰণফল আমি 3 পূৰণ 4 কিমান পাম, 12 পাম। গতিকে এইটোও নহ'ব, আমাৰ
গতিকে শুদ্ধ যিটো ভাগ কৰিব লাগিব সেইটো হৈছে এনেকুৱা টাইপৰ। গতিকে আমাৰ প্ৰথম কামটো হৈছে কি, আমি এই 7x মিডিল টাৰ্মছটোক আমি ভাঙিব লাগিব, আৰু সেই ভাঙাটো আমাৰ এইটো ৰোলত হ'ব লাগিব যে প্ৰথমতে আমাৰ এই 7x আৰু 10x 7x কি প্ৰথম x স্কুৱেৰৰ হওক আৰু এই মানে দ্ৰৱক পদটো অৰ্থাৎ 10টোক আমি পূৰণ কৰিলে যি পূৰণফল পাম, ইয়াতে 10 পাইছোঁ, এই 7xটোক আমি এনেকৈ ভাঙিব লাগিব যাতে ভাঙাৰ পিছত যি দুটা পদ পাইছোঁ সেই পদ দুটাৰ সহগ আমি পূৰণ কৰি আমি এই 10 পাব লাগিব। ক্লিয়াৰ? গতিকে আমি লিখিব পাৰোঁ x² প্লাছ 7xটোক আমি ভাঙিম কেনেকৈ, 2x প্লাছ 5x প্লাছ 10টো আমাৰ অলৰেডি আছে আৰু এইফালে 0। এতিয়া এই দুটা পদ আৰু এই দুটা পদ এই দুটা পদত আমি প্ৰথমতে কমন ল'ম, আকৌ এই দুটা পদত আমি কি কৰিম, কমন ল'ম। আমি প্ৰথম পদটো মই ইয়াতে লিখিছোঁ x² টুৱাইছ x, এই দুটা পদ প্ৰথম পদ দুটা আমি ইয়াতে লিখিছোঁ, এই পদ দুটা মই যদি ভাঙি লিখোঁ, এই x² যদি আমি x পূৰণ x এনেকৈ লিখিব পাৰোঁ। x² মানে হৈছে কি, যিকোনো স্কুৱেৰ মানে হৈছে দুটা ছেম বস্তু দুইবাৰ পূৰণ, তাৰমানে মানে x পূৰণ x, x² মানে হৈছে কি x পূৰণ x, আৰু প্লাছ চাইন ইয়াতে 2 পূৰণ x, এতিয়া ইয়াতেও এটা 1 পূৰণ হৈছে, ইয়াতে এটা 1 পূৰণ, মানে ইয়াতে 1ৰ দৰকাৰ নহয় কাৰণে আমি ইয়াতে নিলিখোঁ। এতিয়া এই দুটাৰ পৰা চোৱা আমাৰ কিবা কমন যায় নেকি, কমন মানে যিটো দুটাতেই আছে, আমাৰ এটা x এইটোতো আছে, আমি এইটো কমন ল'ব পাৰোঁ। প্ৰথমতে মই কমন লৈছোঁ পূৰণ, এতিয়া আমি এটা ব্ৰেকেট দিম, ইয়াতে যিটো বাকী আছে আৰু ইয়াতে যিটো বাকী থাকিব সেই দুটা আমি ব্ৰেকেটৰ ভিতৰত লিখিব লাগিব। ইয়াতে বাকী আছে x আৰু চাইনটো আছে প্লাছ, আৰু ইয়াতে বাকী থাকিব 2, অৰ্থাৎ আমি এই যি দুটা পদ পাইছিলোঁ এই দুটা পদৰ আমি যদি মানে কি কৰোঁ, কমন লওঁ, কমন ল'লে আমাৰ কি হ'ব, এইটোৰ পৰা এটা x কমন লৈছোঁ, এটা থাকিব x, এইটোৰ পৰা x কমন ল'লে থাকিব কি, এটা 2 থাকিব। কেনেকৈ আহিছে ইয়াৰ পৰা চাই ল'ব পৰা। ঠিক সেনেকৈ এই যিটো দুটা পদ আমি আছে 5x আৰু প্লাছ 10, এই দুটাৰ পৰাও আমি কমন ল'ব লাগিব, আৰু সেই কমনটো আমি ইয়াতে ভাঙি দেখাইছোঁ 5x প্লাছ 10, 5x প্লাছ 10, এতিয়া মই ইয়াতে 5xটোক আমি এনেকৈ লিখিব পাৰোঁ 5 পূৰণ x প্লাছ, আৰু 10টোক আমি 10টোক আমি কেনেকৈ ভাঙিব পাৰিম যে 5 পূৰণ 2, 5 পূৰণ 2 কিমান হ'ব, আমাৰ 10 থাকিব। অ'কে, এতিয়া চোৱা এই দুটাত কিবা বস্তু ছেম বস্তু আছে নেকি, কমন মিনছ ছেম বস্তু আছে নেকি, সেইটোক আমি কমন ল'ম। যে দুটাতে 5 আছে, গতিকে আমি সেই 5টোক কমন লৈছোঁ। এতিয়া কমন লৈছোঁ, ইয়াতে আমাৰ কি থাকিব আৰু ইয়াতে কি থাকিব, আমি সেইটো ব্ৰেকেটৰ ভিতৰত আমি কি কৰিব লাগিব, লিখিব লাগিব, আৰু মাজৰ চাইনটো আমি দিব লাগিব। গতিকে ইয়াতে বাকী আছে x আৰু ইয়াতে বাকী আছে 2। গতিকে চোৱা এই দুটা পদৰ আমি ইয়াতে কেনেকৈ কমন ল'ব লাগে আমি অলৰেডি চাইছোঁ। গতিকে আমি এইখিনি নকৰিও তুমি যেতিয়া বস্তুখিনি বুজি পাবা, তেতিয়া তাতে সেইখিনি নকৰি কেনেও তুমি ইয়াৰ পৰা ডাইৰেক্ট ল'ব পাৰা। 5 কমন লৈছোঁ, ইয়াতে থাকিব x, আৰু 10ৰ পৰা 5 কমন ল'লে আমাৰ থাকিব 2। কিছুমানে 10ৰ পৰা 5 কমন ল'লে 5 দিব, সেইটো ৰং, কাৰণ ইয়াতে আমি পূৰণৰ পৰা কমন ল'ব লাগিব। মানে 10টোক আমি ভাঙিলে কেনেকৈ পূৰণ ফল হিচাপে ভাঙো যদি আমি কেনেকৈ পাম, 2 পূৰণ 5,
গতিকে সেই পূৰণফল 2 পূৰণ 5ৰ পৰা আমি 5টো কমন ল'ব লাগিব। ইয়াতে আমি দেখাইছোঁ ভাঙি কেনে, ঠিক আছে, ইকুৱেল টু 0। এতিয়া এটা বস্তু লক্ষ্য কৰা যে এই দুটা মানে এই প্ৰথম পদটো আৰু দ্বিতীয় পদটোৰ এইখিনি বস্তু আমাৰ চেম হয়। চেম মানে কমন, আমি এইখিনি কমন ল'ব পাৰোঁ। চেম বস্তুক আমি কি কৰিব পাৰোঁ, কমন ল'ব পাৰোঁ, পূৰণ। এতিয়া এইখিনি আমাৰ অলৰেডি কমন আহি গৈছে, গতিকে এইখিনি কমন লোৱাৰ পিছত আমাৰ ইয়াতে যিখিনি বাকী থাকিব সেইখিনি আমি ব্ৰেকেটত লিখিব লাগিব, আৰু ইয়াতে যিটো চাইন থাকিব সেইটো আমি মাজত লিখিব লাগিব। ইয়াতে আমাৰ বাকী আছে এইখিনি, গতিকে x, আৰু ইয়াতে বাকী আছে 5, ঠিক আছে, ক্লিয়াৰ। এইখিনিৰ পৰা আমি মানে x + 2 এইখিনি কমন লৈছোঁ, এইখিনিৰ পৰাও কমন লৈছোঁ। চেম বস্তু আমি ইয়াতে লিখিছোঁ। কমন ল'লে একবাৰে লিখিব লাগে। কোনো বস্তু যদি কমন হয়, দুটা বা তাত তিনিটা বস্তুৰ পৰা যদি আমি কমন ল'ব লাগে, তেতিয়াহ'লে সেইটো আমি এবাৰে লিখিব লাগে। এইটো লিখিছোঁ। এতিয়া এইখিনিৰ পৰা অলৰেডি কমন লোৱা হৈছে এইখিনি। এতিয়া ইয়াতে এই পদখিনিত আমাৰ কি বাকী থাকিব, x বাকী থাকিব, আৰু এইখিনিৰ পৰা আমি এইখিনি কমন লৈছোঁ, x + 2 কমন লৈছোঁ, আমাৰ বাকী আছে 5। গতিকে এতিয়া ৰাইট হেণ্ড ছাইডত কিমান আছে আমাৰ, ইকুৱেল টু 0। এতিয়া চোৱা, আমি দুটা পদৰ পূৰণফল হিচাপে সদায় আমি এনেকৈ প্ৰকাশ কৰিব লাগিব যে দুটা পদৰ পূৰণফল হিচাপে আমি প্ৰকাশ কৰিব লাগিব, বা কেতিয়াবা তিনিটা পদৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব লাগিব। এই যিটো বহুপদ, এই বহুপদৰ আমি দুটা উৎপাদক পাইছোঁ। এইটো এটা উৎপাদক হয় আৰু এইটো এটা উৎপাদক হয়, দুটা ছেপাৰেট। এই উৎপাদকটো এটা বহুপদ, এই উৎপাদক এটা বহুপদ। গতিকে এটা বহুপদ আছিলে আমাৰ দ্বিঘাত বহুপদ, আৰু তাৰ দুটা উৎপাদক হয়। আমি এইবোৰক কি বুলি ক'ম, উৎপাদক বুলি ক'ব পাৰোঁ। এইটো এটা উৎপাদক, এইটো এটা উৎপাদক। এই দুটা উৎপাদক আমাৰ পূৰণফল হিচাপে আছে। এইটো এটা বহুপদ আৰু এইটো এটা বহুপদ। কেনেকুৱা টাইপৰ বহুপদ, ভালকৈ লক্ষ্য কৰা। এইবোৰ হৈছে ৰৈখিক বহুপদ। এইটো ৰৈখিক বহুপদ। আমাৰ মেইন বহুপদটো যিটো আছিল সেইটো কেনেকুৱা আছিল, মেইন বহুপদ যিটো হয় সেইটো আছিল কি, দ্বিঘাত বহুপদ। সেই বহুপদটোৰ আমি দুটা উৎপাদক পালোঁ, কি, x + 2 × x + 5। গতিকে এই দুটা বহুপদৰ পূৰণফল আমাৰ 0 আছে। আমি জানো যে যিকোনো দুটা পদৰ পূৰণফল যদি 0 হয়, হয় প্ৰথম পদটো 0 হ'ব, নহ'লে দ্বিতীয় পদটো কি হ'ব, 0 হ'ব। এতিয়া আমি একজেক্টলি নাজানো কোনটো পদ আমাৰ কি হয়, 0 হয়। তো আমি কি কৰিম, আমি হয় এইটো পদ 0 ধৰিম, নহ'লে এইটো পদক আমি কি কৰিম, 0 ধৰিম। গতিকে আমি লিখিব পাৰোঁ যে x + 2 = 0। আমি এইটো পদক 0 লিখিম, নাইবা এইটো পদক আমি কি লিখিম, 0 লিখিম। গতিকে হয় এইখিনি 0 হ'ব, নহ'লে এইখিনি 0 হ'ব। কাৰণ দুটা বস্তুৰ পূৰণফল যদি 0 হয়, তুমি চাব পাৰা যে 5 পূৰণ something = 0 কেতিয়া হ'ব, 5 পূৰণ something = 0 কেতিয়া হ'ব, যেতিয়া এইখিনি বস্তুৰ মান কি হ'ব, 0 হ'ব। মানে 0 পূৰণ 5 = 0, না বেলেগ কিবা অপশ্যন আছে। গতিকে 5ৰ লগত যদি আমি 0 পূৰণ কৰোঁ, তেতিয়াহে আমাৰ এই দুটাৰ পূৰণফল আমাৰ কিমান হ'ব, 0 হ'ব। নহ'লে কি হ'ব, প্ৰথম পদটো, ছেকেণ্ড পদটো যদি আমাৰ কিবা বেলেগ নাম্বাৰ থাকে, ধৰি লওক এইটো আমাৰ 10, প্ৰথম পদটো আমাৰ কিমান হ'ব লাগিব যদি 0 হয় এনচাৰটো, এইটো আমাৰ কি হ'ব লাগিব, এইটো 0 হ'ব লাগিব। 0 পূৰণ 10, 0। গতিকে আমি যেতিয়া দুটা পদৰ পূৰণফল যেতিয়া 0 হ'ব, গতিকে আমি জানিব লাগিব যে হয় প্ৰথমটো 0, নহ'লে দ্বিতীয়টো 0 হ'ব। ঠিক সেনেদৰে এই দুটা পদৰ পূৰণফল আমি কিমান পাইছোঁ, 0 পাইছোঁ।
গতিকে আমি কি ক'ব পাৰোঁ যে হয় এইটো শূন্য হ'ব নহ'লে এইটো শূন্য হ'ব। আমি একজেক্টলি নাজানো, সেইকাৰণে আমি দুটাকেই লিখিছোঁ শূন্য বুলি, মাজত বা দিছোঁ, হয় এইটো শূন্য নহ'লে এইটো শূন্য। এতিয়া এইটো এটা ৰৈখিক বহুপদ, এইটো এটা ৰৈখিক বহুপদ। এই ৰৈখিক বহুপদৰ কেনেকৈ সমাধান কৰিব লাগে এইখিনি আমি অলৰেডি শিকিছিলোঁ। ৰৈখিক বহুপদৰ ক্ষেত্ৰত আমি কি কৰিব লাগে, আমি কেৱল সংখ্যা যিখিনি থাকিব, সংখ্যাবোৰক আমি ৰাইট হেণ্ড ছাইডত ল'ব লাগিব আৰু এক্সটোক আমি লেফ্ট হেণ্ড ছাইডত ৰাখিব লাগিব। ৰাখি কেৱল এক্সটো লেফ্ট হেণ্ড ছাইডত থাকিব আৰু বাকী চব সংখ্যা ৰাইট হেণ্ড ছাইডত গুচি যাব, তেতিয়া এক্সৰ মান ওলাই যাব। ইয়াতে আমি এক্সটোক লেফ্ট হেণ্ড ছাইডত ৰাখিছোঁ আৰু যিটো সংখ্যাটোক আমি ৰাইট হেণ্ড ছাইডত লৈ যাম। +2 আছে, +2ক আমি ৰাইট হেণ্ড ছাইডত ল'লে কি হ'ব, -2 হ'ব। এইখিনি আমি অলৰেডি আলোচনা কৰিছোঁ যে প্লাছ সংখ্যা এটা মানে পজিটিভ সংখ্যা এটা যদি আমি ৰাইট হেণ্ড ছাইডত লওঁ, সমান চিহ্ন যদি আমি ৰাইট হেণ্ড ছাইডত লওঁ, তেতিয়াহ'লে আমাৰ কি নিগেটিভ হয়। আৰু লেফ্ট হেণ্ড ছাইডত যদি নিগেটিভ থাকে, তেতিয়াহ'লে ৰাইট হেণ্ড ছাইডত গৈ কেনে কি হ'ব, পজিটিভ হ'ব। আকৌ যদি লেফ্ট হেণ্ড ছাইডত পূৰণ থাকে, ৰাইট হেণ্ড ছাইডত গৈ কেনে হৰণ হ'ব, বা হৰণ থাকিলে সেইটো আকৌ পূৰণ হ'ব, এনেকুৱা টাইপৰ। ঠিক আছে, উল্টাটো হ'ব তাৰমানে। গতিকে এইটো আমাৰ কি হ'ব, এই সমীকৰণ, এই ৰৈখিক মানে সমীকৰণৰ পৰা আমি কি পাম, এক্সৰ মান -2 পাম। একেধৰণে 5টোক যদি আমি সেইফালে লওঁ, আমি -5 পাম। আমি এতিয়াকে লিখিব পাৰোঁ কি, এই দুটা হৈছে আমাৰ শূন্য, আমাৰ যিটো মেইন বহুপদ দিয়া আছিল। গতিকে আমাৰ বহুপদটোৰ শূন্য কেইটা পাইছোঁ, শূন্য দুটা পাইছোঁ, শূন্য দুটা কি হয়, -2, -5। গতিকে এইখিনি হৈছে আমাৰ এনচাৰ। গতিকে আমাৰ এই বহুপদটোৰ শূন্য দুটা হ'ল কি, -2 আৰু -2 আৰু -5। ক্লিয়াৰ? এতিয়া আমি এই বহুপদটোৰ শূন্য আমি অলৰেডি পাইছোঁ। এতিয়া আমি সহগৰ মাজৰ সম্পৰ্ক স্থাপন কৰিব লাগিব। এতিয়া আমি শূন্য দুটাৰ সমষ্টি ওলাম। তাৰ আগতে আমি বহুপদটো আকৌ লিখিছোঁ। এই বহুপদটোক যদি আমি দ্বিঘাত বহুপদৰ যিটো আদৰ্শ ফৰ্ম তাৰ লগত মিলাই চাওঁ, তেতিয়াহ'লে আদৰ্শ ফৰ্মত আমাৰ এ থাকে x² সহগ হিচাপে, আৰু বি থাকে এক্সৰ সহগ হিচাপে, আৰু চিটো হৈছে ধ্ৰুৱক পদ। আমি এই বহুপদটো যদি লক্ষ্য কৰোঁ, তেতিয়াহ'লে আমাৰ চিৰ মানটো এইটো 10 হ'ব। চিৰ মানটো কিমান পাম, 10 পাম। এইটোত চি হয়, আৰু এক্সৰ যিটো সহগ সেইটো হৈছে বি। ইয়াতে 7 আছে, +7 আছে, আৰু x² সহগটো আমাৰ একো লিখা নাই মানে 1 হয়। একো লিখা নাথাকিলে কি হ'ব, তাতে এটা 1 থাকিব। আমি এইখিনি জানিব লাগিব। এতিয়া শূন্য দুটা আমি অলৰেডি ওলাইছোঁ। আমাৰ শূন্য দুটা আছিল কি, -2 আৰু -5। এতিয়া এই শূন্য দুটাৰ সমষ্টি আমি কি কৰিব লাগিব, আমি প্ৰথমতে আমি শূন্য দুটাৰ সমষ্টি ওলাম। আমাৰ প্ৰথম শূন্যটো আছিল কি, -2 + -5। গতিকে -2 + -5। এতিয়া -2 + -5 আমি যদি প্লাছ কৰোঁ, কিমান পাম, ভালকৈ লক্ষ্য কৰা। দোকানীয়ে তোমাৰ সাথে আগতে 2 টকা পাব আছিল, আকৌ নতুন কৰি 5 টকা মানে বাকী কৰিলা। পাব আছিল মানে ধাৰ, মাইনাছ। দোকানীয়ে অলৰেডি 2 টকা পাব আছিল, আকৌ নতুন কৰি 5 টকা বাকী কৰিলা। তো কিমান বাকী হ'ল, বাকী মানে মাইনাছ, টোটেল বাকী 7 টকা হ'ল। গতিকে -2 আৰু -5 যদি আমি কি কৰোঁ,
প্লাছ কৰোঁ তেতিয়াহ'লে আমাৰ এনচাৰ হ'ব কিমান -7। এতিয়া আমি এই -7টোক আমি কি হিচাপত দেখাব লাগে, মানে আমি শূন্য দুটাৰ সমষ্টি আমি অলৰেডি জানো যে এনেকুৱা এটা দ্বিঘাত বহুপদৰ ক্ষেত্ৰত শূন্য দুটাৰ সমষ্টি আছিল কি -b/c -b/a। মনত আছেনে? আমাৰ শূন্য দুটাৰ সমষ্টি আছিল কি -b/a। এতিয়া এই বহুপদটোৰ পৰা আমি যদি -b/a ওলাওঁ তেতিয়াহ'লে কিমান পাম একবাৰ চাওঁ। আমাৰ বিৰ মান 7, গতিকে -7, আৰু এৰ মান কিমান 1। অৰ্থাৎ এই দুটা যদি আমি যিকোনো সংখ্যাক 1 দি হৰণ কৰিলে আমি সেই সংখ্যাটোই পাম, গতিকে -7 হ'ব। তো ভালদৰে লক্ষ্য কৰা, এই -b/a এইখিনি আছিল আমাৰ সংখ্যা দুটাৰ কি সমষ্টি, শূন্য দুটাৰ সমষ্টি। আমি শূন্য দুটাৰ সমষ্টি আমাৰ কিমান পাইছোঁ -7 পাইছোঁ, আৰু এইফালে শূন্য দুটাৰ সমষ্টি আমি কিমান পাইছোঁ -7 পাইছোঁ। এতিয়া আমাৰ কাম হ'ব কি, আমি এই -7ক আমি এনেকৈ লিখিব পাৰোঁ, আমাৰ কোনো মানৰ পৰিৱৰ্তন নহ'ব, কাৰণ আমি এইটো হিচাপত প্ৰকাশ কৰিব লাগে। আমি শূন্য দুটাৰ সমষ্টি এনেকুৱা হিচাপত আমি কি কৰিব লাগে প্ৰকাশ কৰিব লাগে। আমি অলৰেডি -7 পাইছোঁ, গতিকে এইটোক আমি কি কৰিম -7 তলত আমি -1 দি হৰণ দিছোঁ, এইখিনি যদি আমি হৰণ দিওঁ আমাৰ মানৰ কোনো কি নহয় পৰিৱৰ্তন নহয়, আমি -7 থাকিব। এতিয়া এইটো চোৱা -7/1 এইটো আমাৰ এইটো আকাৰত হৈছে নে নাই হৈছে। এতিয়া আমাৰ 7 যিটো সেইটো কি আছিল b আছিল, গতিকে 7ৰ ঠাইত আমি কি লিখিব পাৰোঁ b লিখিব পাৰোঁ, আৰু 1ৰ ঠাইত আমি কি লিখিব পাৰোঁ a লিখিব পাৰোঁ। গতিকে শূন্য দুটাৰ সমষ্টি আমি b/a হিচাপত আমি প্ৰকাশ কৰিছোঁ, অৰ্থাৎ b কি আছিল xৰ সহগ, গতিকে xৰ সহগ হৰণ a আছিল কি x² সহগ। ঠিক আছে, এইটো আমাৰ এটা প্ৰুফ হৈ গ'ল। ঠিক আছে, এতিয়া আমি নেক্সট প্ৰুফটো কৰিব লাগে শূন্য দুটাৰ পূৰণফল। গতিকে আমাৰ প্ৰমাণ কৰিব সম্পৰ্কটো সত্যাপন কৰিব দিছে, পৰীক্ষা কৰি চেক কৰিব দিছে যে সম্পৰ্কটো সঁচা হৈছে নে নাই। এতিয়া আমি নেক্সট আমি শূন্য দুটাৰ আমি এটাই কৰিব পাৰিম যে শূন্য দুটাৰ গুণফল। আমি শূন্য দুটাৰ গুণফল ইয়াতে লিখিব পাৰিম। প্ৰথমটো 2, প্ৰথম শূন্যটো আছিল 2 পূৰণ 2 নম্বৰ শূন্যটো আছিল -5, গতিকে আমি শূন্য দুটা পূৰণ কৰিছোঁ, গুণফল ওলাইছোঁ। কিমান হ'ব মাইনাছ মাইনাছ যদি আমি পূৰণ কৰোঁ আমি প্লাছ পাম, আৰু 2 পূৰণ কৰিলে কি হ'ব 10 হ'ব। মনত ৰাখিবা যে যেতিয়া দুটা মাইনাছ পূৰণ কৰা হয় তেতিয়া সদায় কি হ'ব প্লাছ হ'ব, আৰু 2 আৰু 5 পূৰণ কৰিলে আমি 10 পাম। এতিয়া 10 পাইছোঁ। এতিয়া আমি শূন্য দুটাৰ গুণফল আমি কি পাইছিলোঁ c/a। শূন্য দুটাৰ গুণফল আমি কিমান পাইছিলোঁ c/a। আমি জানো শূন্য দুটাৰ গুণফল কিমান হয় c/a। তুমি এবাৰ চিৰ মান আৰু এৰ মান মানে বহুপদটোৰ পৰা বহুৱাই চোৱা। চি পাইছোঁ কিমান 10, আৰু এৰ মান হৈছে কিমান লক্ষ্য কৰা, এৰ মানটো হৈছে 1, অৰ্থাৎ 10ক 1 দি হৰণ কৰিলে আমি 10 পাম। এতিয়া চোৱা পূৰণফল শূন্য দুটাৰ গুণফল আমি 10 পাইছোঁ,
আৰু এইটো আছিল শূন্যতাৰ গুণফল 10 গতিকে আমি কি লিখিব পাৰোঁ 1/10 মানে 10/1 এইটো আমি 10ক আমি 1/10 বুলি লিখিব পাৰোঁ উল্টা কৰি কাৰণ আমি এইটো পাব লাগে আমি উল্টা ডাইৰেকশ্যনত আহিছোঁ গতিকে এইটোক আমি c/a হিচাপত লিখিব পাৰোঁ c/a আছিল কি c আছিল কি ধ্ৰুৱক পদ আৰু এইটো আছিল কি x² সহগ আমাৰ সম্পৰ্কটো প্ৰমাণ হৈ গ'ল ঠিক আছে আমি এনেকুৱা ধৰণৰ প্ৰব্লেম আমি সমাধান কৰিব লাগিব এতিয়া 2 নম্বৰ প্ৰব্লেমটো হৈ গ'ল এতিয়া আমি 3 নম্বৰ প্ৰব্লেমটো সমাধান কৰিম 3 নম্বৰ প্ৰব্লেমটো কি হয় যে এই বহুপদটোৰ আমি শূন্য ওলাব লাগে আৰু শেষত আমি শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্কটো পৰীক্ষা কৰি চাব লাগে যে সঁচা হৈছে নে মিছা হৈছে ঠিক আছে এনেকুৱা ধৰণৰ প্ৰব্লেম 3 বা 4 মাৰ্কৰ আহিব পৰীক্ষাত গতিকে তোমালোকে প্ৰেক্টিছ কৰি যাবা এতিয়া আমি এই 3 নম্বৰ প্ৰব্লেমটো মানে সমাধান কৰিম 3 নম্বৰ প্ৰব্লেমটো হৈছে x² minus 2x minus 8 আমি আগৰ দৰেই প্ৰথমতে বহুপদটোক শূন্য বুলি ধৰি ল'ম তাৰপিছতে আমি xৰ মান ওলাম আৰু xৰ যি মান ওলাব সেইটোৱে আমাৰ এই বহুপদটোৰ শূন্য হ'ব তাৰপিছত আমি শূন্য আৰু সহগৰ মাজতে মানে যিটো সম্পৰ্ক সেইটো আমি সত্যাপন কৰিম বা পৰীক্ষা কৰি চাম গতিকে প্ৰথমতে আমি ধৰি ল'ব লাগিব যে ধৰা হ'ল x² minus 2x minus 8x equal to কি আমাৰ শূন্য প্ৰথমতে আমি এইটো ধৰি ল'ব লাগিব তাৰপিছত এই প্ৰব্লেমটো আমি কেনেকৈ সমাধান কৰিম আমি অলৰেডি আলোচনা কৰিছোঁ যে উৎপাদকীকৰণ পদ্ধতিৰে আমি সমাধান কৰিব লাগে এনেকুৱা ধৰণৰ প্ৰব্লেম আমি সদায় যিবোৰ প্ৰব্লেম এই দ্বিঘাত ফৰ্মত থাকিব মানে এনেকৈ মানে দ্বিঘাত ফৰ্মত থাকিব x² ax² plus bx plus c এনেকুৱা ষ্টেণ্ডাৰ্ড ফৰ্মত থাকিব সেনেকুৱা ধৰণৰ প্ৰব্লেম আমি কি কৰিব লাগিব উৎপাদকীকৰণ পদ্ধতিৰে আমি সমাধান কৰিব লাগিব আৰু উৎপাদকীকৰণ পদ্ধতিৰ প্ৰথম ষ্টেপটো আছিল কি যে আমি প্ৰথমতে এইটোক ভাঙিব লাগিব এই মাজৰ টাৰ্মটোক আমি ভাঙিব লাগিব আৰু এইটো কেনেকৈ ভাঙিব লাগে সেইটো টেকনিকটো মই বাৰ কৈ আহিছোঁ যে প্ৰথমতে এই দুটা পদৰ মানে প্ৰথম পদৰ যিটো সহগ মানে xৰ যিটো সহগ আৰু এই ধ্ৰুৱক পদটো আমি প্ৰথমে পূৰণ কৰিব লাগিব এই দুটা ইয়াতে সহগটো আছে 1 আৰু ইয়াতে আছে -8 গতিকে 1 plus 1 পূৰণ -8 আমি যদি পূৰণ কৰোঁ কিমান পাম আমি -8 পাম ঠিক আছে আমি প্ৰথমতে মিডিল পদটো ভাঙিম আৰু সেই পদটো ভাঙাৰ আগতে আমি কি কৰিব লাগিব আমি চাব লাগিব এই দুটা পদৰ পূৰণফল কিমান হয় এইটোৰ সহগ আৰু এই ধ্ৰুৱক পদটোক কেৱল সংখ্যাখিনি আমি পূৰণ কৰি চাম গতিকে এই সংখ্যাখিনি আমি যদি পূৰণ কৰি চাম কিমান পাওঁ -8 এতিয়া মই সাইডত দেখাইছোঁ যে আমি সহগ দুটা পূৰণফল কিমান পাইছোঁ -8 এতিয়া আমি এই পদটোক এনেকৈ ভাঙিব লাগিব যাতে আমাৰ মানে যোগফল বা বিয়োগফল আমাৰ এই -2x হয় কিন্তু যি দুটা পদত ভাঙিম সেই দুটা পদৰ সহগ দুটা যদি পূৰণ কৰোঁ তেতিয়াহ'লে আমি এই -8 পাব লাগিব এই -8টো পাব লাগিব গতিকে আমি ভাঙো কেনেকৈ ভাঙিব লাগে -2x এইটোক আমি যদি ভাঙিব লাগে আমি প্ৰথমতে এইটোক x মানে x কিমান হ'ব -2x হ'ব
মানে এটা নিগেটিভ এক্স আৰু এটা নিগেটিভ এক্স, দুটা নিগেটিভ এক্স, গতিকে আমাৰ দুটা নিগেটিভ এক্স হ'ব। এতিয়া আমি এই দুটা ভাঙিছোঁ, দুটা পদত ভাঙিছোঁ, দুটা সৰু সৰু পদত ভাঙিছোঁ, কিন্তু ভাঙাৰ পিছত আমি চাইছোঁ কি যে এই দুটাৰ যদি সহগ আমি পূৰণ কৰোঁ, এইটোৰ সহগ আছিল 1 -1, এইটোৰ সহগ হৈছে -1, গতিকে -1 পূৰণ -1, ইয়াতে একো নাই মানে কি 1 আৰু মাইনাছ চাইনটো আমি ল'ব লাগিব। গতিকে এই দুটাৰ সহগ আমি পূৰণ কৰিলে কিমান পাম? -1 -1 পূৰণ কৰিলে আমি জানো যে +1 পাম, কাৰণ যিকোনো দুটা নিগেটিভ সংখ্যা পূৰণ কৰিলে আমাৰ এনচাৰটো পজিটিভ হ'ব। গতিকে আমি +1 পাম। এতিয়া আমি +1টো -8ৰ সমান হোৱা নাই, এইটো ফাইনেল হয়। এতিয়া চাওঁ বেলেগ ধৰণে ভাঙা যায় নেকি। -2xক আমি আৰু কি ধৰণে ভাঙিব পাৰোঁ, যে x - 3x, মানে এটা এক্সৰ পৰা যদি 3টা x মাইনাছ কৰোঁ তেতিয়াহ'লে কিমান হ'ব? -2x হ'ব। কাৰণ তোমাৰ তাতে 1 টকা আছে, তুমি 3 টকা বাকী কৰিলা দোকানত, তোমাৰ হাতত আছে 1 টকা পকেটত, 1 টকা মানে +x, আৰু বাকী কৰিলা 3টা x, গতিকে কিমানটা x দোকানত বাকী থাকিব? 2টা x বাকী থাকিব দোকানত, আৰু বাকী থকাটো নিগেটিভ হয়, ঠিক আছে। গতিকে এইটোক আমি এনেকৈ ভাঙিব পাৰোঁ x - 3। এতিয়া এই দুটাৰ যিটো যোগফল বা বিয়োগফল আমি এইটো পাইছোঁ, কিন্তু সহগ দুটা যদি পূৰণ কৰোঁ কিমান পাম? এইটোৰ সহগ 1 আৰু এই এক্সটোৰ সহগ কিমান হয়? -3। 1 আৰু -3 পূৰণ কৰিলে আমি -3 পাম, কাৰণ এটা পজিটিভ এটা নিগেটিভ সংখ্যা পূৰণ কৰিলে আমি সদায় নিগেটিভ পাম। 1 আৰু 3 পূৰণ কৰিলে 3 পাম, গতিকে -3। 1 আৰু -3 পূৰণ কৰিলে আমি কি পাম? -3 পাম। এতিয়া -3টো এইটোৰ সমান হোৱা নাই, তাৰমানে আমাৰ এইটো নহ'ব, এইটো আমাৰ নহ'ব। আমি আৰু ট্ৰাই কৰিব লাগিব যে আৰু কিবা বেলেগ ধৰণে ভাঙিব পাৰোঁ নেকি। নেক্সট -2xক আমি 2টা x - 4টা x, মানে 2টা xৰ পৰা -4টা x কৰিছোঁ, অৰ্থাৎ এনেকৈ আমি ভাঙিব পাৰোঁ যে তোমাৰ তাত 2 টকা আছে, পকেটত 2 টকা আছে, তুমি বাকী কৰিলা 4 টকা, তো তোমাৰ দোকানত কিমান টকা বাকী থাকিব? দোকানী 2 টকা দি দিয়া আৰু বাকী থাকিব 2 টকা, সেইটো হৈছে 2 টকা। গতিকে এইখিনিৰ মান কিমান হ'ব? -2x - 4x, চৰি 2x - 4x, এইটোৰ কিমান হ'ব এনচাৰ? -2x। আমি অলৰেডি বেলেগ ধৰণেও কৈছিলোঁ যে আমি সৰু সংখ্যাৰ পৰা যদি ডাঙৰ সংখ্যা মাইনাছ কৰোঁ, তেতিয়াহ'লে ডাঙৰ সংখ্যাৰ পৰা আমি সৰু সংখ্যাৰ পৰা ডাঙৰ সংখ্যা কেনেকৈ মাইনাছ কৰিম? আমি সেইধৰণেও কৰিব পাৰোঁ। তাত কৈছিলোঁ যে যেতিয়াই সৰু সংখ্যাৰ পৰা ডাঙৰ সংখ্যা মাইনাছ কৰিবা, তেতিয়া ডাঙৰ সংখ্যাৰ চাইনটো দিবা। ডাঙৰ সংখ্যাৰ চাইনটো কিমান? মাইনাছ হয়, চাইন দিছোঁ। এতিয়া ডাঙৰৰ পৰা সৰুটো মাইনাছ কৰিলে হ'ল। ডাঙৰ 4, 4ৰ পৰা 2 গ'লে আমাৰ 2 থাকিব, ঠিক আছে। এতিয়া চোৱা, এই দুটাৰ আমি যোগফল বা বিয়োগফল আমি -2x পাইছোঁ, আমাৰ -2x থাকি আছে, আৰু সহগ দুটা আমি যদি পূৰণ কৰোঁ কিমান পাওঁ চাওঁ। এইফালে সহগ 2 আৰু এইফালে সহগটো হৈছে -4, গতিকে 2 আৰু -4 আমি পূৰণ কৰিলে এটা পজিটিভ এটা নিগেটিভ সংখ্যা যদি আমি পূৰণ কৰোঁ, নিগেটিভ সংখ্যা পাম। 2 আৰু 4 পূৰণ কৰিলে -8। এতিয়া চোৱা, -8 আমাৰ পাব লাগে কিমান? -8। মেটচিং হৈছে, গতিকে এইটোৱেই হ'ব আমাৰ, আমি যিটোক বিচাৰি আছিলোঁ সেইটোৱেই আমাৰ। গতিকে আমি এই -2xক আমি যদি ভাঙিব লাগে, আমি এনেকৈ ভাঙিব লাগিব 2x - 4x। চ' আমি লিখিম x², মই x² ইয়াতে লিখিছোঁ, আৰু -2xক আমি লিখিম কি? +2x - 4x। এইখিনিৰ মান আমি যদি কেলকুলেশ্যন কৰোঁ, আমি -2x পাম, অলৰেডি ইয়াতে চাইছোঁ, আৰু -8টোক আমি -8 লিখিছোঁ, = 0। ইয়াতে চোৱা,
মই এইখিনি বস্তু যিখিনি দেখাইছোঁ এইখিনি তোমালোকে পৰীক্ষাৰ কাৰণে লিখিব নালাগে, তোমালোকৰ বুজাৰ কাৰণে মই লিখি দিছিলোঁ। পৰীক্ষাৰ কাৰণে তুমি এনেকৈ লিখিব পাৰা ছাইডত, আৰু নিলিখিলেও প্ৰব্লেম নাই, লিখিলে ভাল, নিলিখিলেও প্ৰব্লেম নাই। ছাইডত লিখিলে কি হয়, টিচাৰে ভাবে যে তুমি সঁচাকৈয়ে নিজে জানি বুজি বস্তুখিনি কৰিছা। আৰু যদি এনেই জাষ্ট এইখিনি বস্তু লিখি দিয়া তথাপিও তোমাক নাকাটে, কিন্তু টিচাৰৰ এটা মনত ফিলিং আহে যে ষ্টুডেণ্টটোক কিজানি বেলেগৰ পৰা চায়েই লিখিছে নেকি, এনেকুৱা কথা। গতিকে এনেকুৱা ধৰণৰ নোটবোৰ সদায় ছাইডত লিখি যাব লাগে। ছাইডত লিখি গ'লে কি হয়, বুজাৰ কাৰণে সুবিধা হয়। আৰু তোমালোকে যেতিয়া নোট কৰিবা এইখিনি বস্তু কিন্তু বহীত নোট কৰি যাবা, ঠিক আছে। প্ৰব্লেম ইয়াতে মই যিখিনি বস্তু লিখাই আছোঁ এই গোটেইখিনি বস্তু তোমালোকে নোট কৰি যাবা, আৰু মই মাজে মাজে কৈ যাম কোনখিনি বস্তু এক্সামৰ কাৰণে লিখিব লাগে যদি এক্সামত প্ৰব্লেমটো আহে। এইখিনি বস্তু নিলিখিলেও হ'ব, এইখিনি তোমালোকৰ সুবিধাৰ কাৰণে দিছোঁ। এইখিনি বস্তু লিখিব নালাগে, বাকীখিনি লিখিব লাগে। এতিয়া এই মাজৰ পদটোক আমি ভাঙিছোঁ। আমাৰ এই ভাঙাটো যদি শুদ্ধ হয় তেতিয়া আৰু তোমাক কোনেও ধৰি ৰাখিব নোৱাৰে। এই মাজৰ পদটো ভাঙাটো আটাইতকৈ টান কাম হয়, আৰু এইখিনি যদি তুমি কৰিব পাৰা তেতিয়াহ'লে তুমি দ্বিঘাত সমীকৰণ এটা ইউনিট আছে, সেইটো ইউনিটৰ প্ৰব্লেমখিনিও আমি এনেকৈ ভাঙিব লাগিব, তাতেও সমাধান কৰিব লাগে। ইয়াত এইটো ইউনিটত আমি যেনেকৈ শূন্য উলিয়াই আছোঁ, উলিয়াব লাগে, ঠিক সেনেকৈ তাতে আমাৰ সমাধান কৰিব লাগে। সমাধান কৰা মানে তাতে এক্সৰ মান ওলাব লাগে, আৰু ইয়াতে শূন্য উলিয়াব লাগে মানে ইয়াতেও এক্সৰ মান ওলাব লাগে। অৰ্থাৎ সমাধান কৰা, তাতে আমাৰ ডাইৰেক্ট সমীকৰণ এনেকুৱা সমীকৰণ দিয়া থাকিব, তাতে বহুপদ দিয়া নাথাকে, তাতে ডাইৰেক্ট এনেকুৱা সমীকৰণ দিয়া থাকিব আৰু ক'ব যে সমাধান কৰা। আমি ঠিক এনেকৈয়ে আমি মান ওলাব লাগিব। কিন্তু ইয়াতে কি কৈছে, ইয়াতে আমাৰ বহুপদ দিয়া থাকে, সমীকৰণটো দিয়া নাথাকে, আমি বহুপদটো দিয়া থাকে। আৰু প্ৰশ্নটো হয় যে শূন্য উলিয়া, আমি কি কৰোঁ, আমি প্ৰথমতে বহুপদটোক আমি সমীকৰণ হিচাপত প্ৰকাশ কৰোঁ, মানে বহুপদৰ মানটোক আমি শূন্য বুলি ধৰি লৈ আমি বহুপদটোক সমীকৰণ বনাওঁ, আৰু সেই সমীকৰণটোক আমি সমাধান কৰোঁ, আৰু তাৰপিছত আমি এক্সৰ মান ওলাওঁ, আৰু সেই এক্সৰ মানটোৱে হৈছে আমাৰ ইয়াতে শূন্য। আৰু দ্বিঘাত সমীকৰণ যিটো ইউনিট আছে তাতে আমি কি কৰিম, আমাৰ সমীকৰণটো দিয়া থাকিব, আমি এই ঠিক এনেকৈয়ে আমি উৎপাদক বিশ্লেষণ পদ্ধতিৰে আমি সমাধান কৰি এক্সৰ মান ওলাব লাগিব, আৰু এক্সৰ যিটো মান হ'ব তাতে সেইটোৱেই এক্সৰ সমাধান হ'ব। সমাধান মানে আমি এক্সৰ মান ওলাব লাগে, সমাধান কৰা মানে এক্সৰ মান ওলাব লাগে। ইয়াতে শূন্য উলিয়াব দিছে মানে এক্সৰ মান ওলাব লাগে, গতিকে দুটা বস্তু ছেম। গতিকে ইয়াৰে কোনোবা এটা প্ৰব্লেম তাতে দি দিব পাৰে, বা তাৰে কোনোবা এটা প্ৰব্লেম ইয়াতে দি দিব পাৰে, খালি প্ৰশ্নটো কৰোঁতে আমাক বেলেগ ধৰণে কৰিব, ঠিক আছে। এতিয়া এনেকুৱা ধৰণৰ প্ৰব্লেম মই কৈছোঁ ভাঙোতে এইখিনি বস্তুৱেই আমাৰ আটাইতকৈ জটিল, আৰু বেছিভাগ ষ্টুডেণ্টে এইখিনিতেই বেছি টান পায় আৰু এইটো ভাঙিব নোৱাৰে, প্ৰব্লেমটো এৰি দিয়ে, ভাবে পিছত কৰিম, পিছত কৰা নহয়, এনেকৈয়ে পৰি থাকে। গতিকে এইখিনি বস্তু মই ভাঙি ভাঙি দেখাই দিছোঁ, গতিকে তোমালোকৰ সুবিধাৰ কাৰণে তোমালোকে চেষ্টা কৰিবা, মনোযোগ দিবা। এতিয়া আমি নেক্সট ষ্টেপটো চাম। আমাৰ নেক্সট ষ্টেপটো কি হয়, আমি দুটা পদ আমি ল'ম। প্ৰথমতে আমি এই দুটা পদ ল'ম, আৰু তাৰপিছত এই দুটা পদ ল'ম, আৰু এই প্ৰথম পদ দুটাৰ পৰা আমি কি কৰিম, আমি কিবা কমন ল'ব পাৰোঁ নেকি আমি চাম। ঠিক সেনেকৈ তাৰপিছত আমি থাৰ্ড আৰু ফ'ৰ্থ যিটো পদ, সেই দুটা পদৰ পৰা আমি কিবা কমন ল'ব পাৰোঁ নেকি সেইটো চাম। এতিয়া প্ৰথম দুটা পদৰ পৰা আমি কি কমন ল'ব পাৰোঁ, প্ৰথম পদটোত আছে এক্স স্কুৱেৰক আমি লিখিব পাৰোঁ এক্স পূৰণ এক্স, আৰু ইয়াত আছে প্লাছ 2 পূৰণ এক্স, ইয়াতে একো নাই মানে পূৰণ, এইটো মনত ৰাখিবা। এতিয়া চোৱা এই দুটাৰ পৰা আমি কি কমন ল'ব পাৰোঁ, এই দুটাৰ পৰা আমি কি কমন ল'ব পাৰোঁ। এই দুটাৰ পৰা আমি কমন ল'ব পাৰোঁ, প্ৰথমতে কমন ল'ব পাৰোঁ এক্স। গতিকে এক্স যদি আমি কমন লওঁ পূৰণ, আমি ব্ৰেকেটৰ ভিতৰত কি থাকিব, এইটোত থাকিব এক্স বাকী, আৰু এইটোত থাকিব 2 বাকী, গতিকে মাজত থাকিব প্লাছ চাইন, গতিকে এইটো লিখিব পাৰোঁ আমি। ক্লিয়াৰ। গতিকে এই দুটা পদৰ পৰা আমি কি ল'ব পাৰোঁ, এক্স কমন ল'ম, এইটোত দুটা এক্স আছে, এটা এক্স থাকি যাব, আৰু ইয়াতে 2 থাকি যাব। আমি এতিয়া দেখাইছোঁ কেনেকৈ পাইছোঁ।
ঠিক সেনেকৈ এই দুটাৰ পৰা চোৱা আমি কি কমন ল'ব পাৰোঁ। এইটোৰ পৰা মাইনাছ চাইন কমন লৈছোঁ, এইটোৰ পৰা মাইনাছ চাইন কমন আহিব, দুটাতে মাইনাছ চাইন আছে গতিকে আমি মাইনাছ চাইনটো কমন ল'ব পাৰোঁ। চোৱা ইয়াতে মাইনাছ চাইন কমন ল'লে আমাৰ ব্ৰেকেটৰ ভিতৰত কি থাকিব, প্লাছটো থাকিব, আৰু ইয়াতেও আমাৰ প্লাছ আহিব গতিকে ইয়াতে প্লাছ আহিব। চোৱা এইটোৰ পৰা মাইনাছ চাইন কমন লৈছোঁ, আমাৰ ইয়াতে যিটো ভেলু হ'ব এইটো প্লাছ হ'ব, ইয়াৰ পৰা মাইনাছ চাইন কমন লৈছোঁ, ইয়াতে প্লাছ চাইন হ'ব। এতিয়া আৰু কিবা কমন ল'ব পাৰোঁ নেকি, চোৱা ইয়াতে 4 আছে আৰু x আছে, ইয়াতে 8 আছে, 8ক আমি ভাঙিব পাৰোঁ এনেকুৱা, গতিকে মই আকৌ দেখাইছোঁ ভাঙি কেনে, -4 × x আৰু এইটো হৈছে 4 × 2 আমি এনেকৈ লিখিব পাৰোঁ। চোৱা এইটো আৰু এই মানে এই আৰু মাইনাছ চাইন -4, এই দুটা -4 আমি কমন ল'ব পাৰোঁ। -4 কমন ল'লে আমাৰ ইয়াতে থাকিব x আৰু ইয়াতে -4টো আহি গৈছে গতিকে ইয়াতে প্লাছ থাকি যাব। মাইনাছৰ পৰা মাইনাছ যদি আমি কমন লওঁ তাতে মাইনাছ আৰু নাথাকে, তাতে কি থাকিব, প্লাছ থাকি যাব, আৰু বাকী আছে আমাৰ 2 গতিকে আমি 2 লিখিব লাগিব। ঠিক আছে, গতিকে ইয়াৰ পৰা আমি -4টো কমন লৈছোঁ, বাকী থাকিব x, ইয়াৰ পৰা -4 কমন ল'লে আমাৰ বাকী থাকিব 2 + 2। চ' মাইনাছটো ইয়াতে আহি গৈছে, ইয়াতে আৰু মাইনাছ নাথাকে, ইয়াতে আমি কি দিছোঁ, প্লাছ চাইন দিছোঁ, আৰু ইয়াতে আমাৰ 2 থাকিব, 4 গুচি গ'লে 2 থাকিব। 4 নাথাকে কিন্তু মনত ৰাখিবা, কিছুমানে 4 দি দিব, ভাবে যে 8ৰ পৰা 4 গুচি গৈছে আৰু 4 থাকিব, সেনেকুৱা নহয়। এইটো পূৰণফল হিচাপত প্ৰকাশ কৰি কিনে তাৰ পৰা 4 লৈছোঁ, গতিকে 8ক পূৰণফল হিচাপত প্ৰকাশ কৰিলে কি হ'ব, 4 × 2, তাৰ পৰা 4টো লৈ আহিছোঁ, 2 থাকি যাব। ঠিক আছে, এতিয়া আমি এইফালে 0 দি দিছোঁ। এতিয়া চোৱা আমি সদায় এই দুটা বস্তু আমাৰ মেটচিং কৰিব লাগিব, মিলিব লাগিব, গতিকে ছেম হ'ব লাগিব। ছেম যদি নহয় ভাবিবা যে ক'ৰবাত নহয় ক'ৰবাত ৰং হৈছে। এইটো যদি ভাঙোতে শুদ্ধ হয় তেতিয়াহ'লে আমাৰ এই দুটা মিলিবই, আৰু যদি নিমিলে ভাবিবা যে আমাৰ ইয়াতে ভাঙোতে প্ৰব্লেম হৈছে, নহ'লে আমাৰ কমন লওঁতে ক'ৰবাত মিষ্টেক হৈছে। ঠিক আছে, আমি দুটা বস্তু লক্ষ্য কৰিব লাগিব, যদি ইয়াতে মেটচিং নকৰে হয় এইটো ভাঙোতে প্ৰব্লেম মানে আমাৰ কাৰেক্ট হোৱা নাই, এইটো ভাঙাটো কাৰেক্ট হোৱা নাই, আৰু নহ'লে কি আমি যিটো কমন লৈছোঁ সেই কমন লোৱাতে ক'ৰবাত নহয় ক'ৰবাত আমাৰ কি হৈছে, মিষ্টেক হৈছে। ক্লিয়াৰ, আৰু যদি মিলি যায় ভাবিবা যে তোমাৰ অংকটো শুদ্ধ হৈছে। এতিয়া মিলি গৈছে, আমি এই দুটা পদৰ পৰা আমি কমন ল'ব পাৰোঁ x + 2, আমি এই কমন ছেম বস্তুখিনি কমন ল'ব পাৰোঁ, পূৰণ। এতিয়া এইখিনি কমন আহি গৈছে, ইয়াতে থাকিব x আৰু ইয়াতে থাকিব মাইনাছ চাইন আৰু 4 = 0। ঠিক আছে, এতিয়া দুটা বস্তুৰ পূৰণফল আমি যদি 0 পাওঁ তেতিয়া হয় এইটো 0 হ'ব, নহ'লে এইটো 0 হ'ব। আমি অলৰেডি বাৰ সেইখিনি কৈ আছোঁ, গতিকে আমি এইখিনি এনেকৈ লিখিব পাৰোঁ, এতিয়া এইটো এটা ৰৈখিক বহুপদ আৰু এটা ৰৈখিক বহুপদ। আমি অলৰেডি জানো যে ৰৈখিক বহুপদক কেনেকৈ সমাধান কৰিব লাগে। কেৱল আমি সংখ্যাখিনিক, যিমান সংখ্যা থাকিব গোটেই সংখ্যাখিনিক আমি ৰাইট হেণ্ড ছাইডত লৈ যাম, আৰু বাকী কেৱল এক্সটোক আমি লেফ্ট হেণ্ড ছাইডত ৰাখিম। গতিকে এক্সক আমি যদি ইয়াতে ৰাখোঁ আৰু বাকী প্লাছটোক সেইফালে লৈ গ'লে আমাৰ -2 হৈ যাব। ইয়াতে আমাৰ -4ক আমি যদি সেইফালে লৈ যাওঁ আমাৰ -4 to +4 হৈ যাব। গতিকে আমাৰ দুটা শূন্য ওলাল, এটা হৈছে -2 আৰু এটা হৈছে +4। গতিকে শূন্য দুটা হ'ল, আমি লিখোঁতে এনেকৈ লিখি দিব লাগিব যে বহুপদৰ শূন্য দুটা হ'ল, শূন্য দুটা হ'ল -2, 4। ঠিক আছে, এইখিনি আমাৰ প্ৰথম ভাগ হৈ গ'ল। এতিয়া আমি সেই যিখিনি সত্যাপন কৰিব লাগে সেইখিনি কৰিম। এতিয়া আমি সত্যাপন কৰিব লাগে। এতিয়া আমি কি কৰিছোঁ, আমি শূন্য দুটা পাইছোঁ, -2 আৰু 4, -2 আৰু 4 পাইছোঁ। এতিয়া আমি শূন্য দুটাৰ সমষ্টি লিখিম, সমষ্টি মানে যোগফল। গতিকে প্ৰথমতে -2 + 4 আমি যোগ কৰিম। গতিকে 4ৰ পৰা -2 গ'লে কিমান থাকিব, 4ৰ পৰা -2 গ'লে 2 থাকিব। ক্লিয়াৰ, এইখিনি আমি জানো। এতিয়া শূন্য দুটাৰ সমষ্টি আমি পাইছোঁ 2। আমি এনেই জানো যে এনেকুৱা ধৰণৰ বহুপদৰ ক্ষেত্ৰত আমাৰ শূন্য দুটাৰ সমষ্টি কি আছিল, -b/a
এ এইখিনি আমি মনত ৰাখিব লাগিব সেইটো হৈছে সম্পৰ্ক আমাৰ সম্পৰ্কটো এই সম্পৰ্কটো মনত ৰাখিব লাগিব যে শূন্য দুটাৰ সমষ্টি আছিল আমাৰ কিমান -b/a গতিকে ইয়াতে বিৰ মানটো কিমান আৰু এৰ মানটো কিমান আমি এই বহুপদটোৰ পৰা চাব লাগিব এই বহুপদটোত আমি এৰ মানটো হৈছে x² হহক x² হহকটো আমাৰ কিমান আছে একো নাই মানে 1 বিৰ মানটো কিমান x ৰ হহক b মানে x ৰ হহক গতিকে এইটো হৈছে -2 চাই লোৱা c ৰ মানটো হৈছে কি -8 ঠিক আছে এতিয়া বিৰ মান হৈছে কিমান -2 গতিকে ব্ৰেকেটত লিখিছোঁ -2 আৰু এৰ মান হৈছে 1 গতিকে আমি এইটোক যদি মাইনাছ যদি আমি পূৰণ কৰোঁ প্লাছ পাম +2 পাম তলত 1 গতিকে 2ক আমি যদি 1 দি হৰণ কৰোঁ 2 পাম চোৱা শূন্য দুটাৰ সমষ্টি আমাৰ কিমান পাইছোঁ 2 2 এইটো মানে শূন্য দুটাৰ সমষ্টি আমি ইয়াতে শূন্য দুটাৰ সমষ্টি ওলাইছোঁ দুটাতে 2 2 হৈছে মানে মেটচিং কৰিছে এতিয়া আমি এইখিনি বস্তুক এনেকৈ যদি উল্টা দিগৰ পৰা এনেকৈ যদি আমি যাওঁ উল্টা ফালৰ পৰা যদি যাওঁ আমি এনেকৈ পাম না নাই ভালকৈ লক্ষ্য কৰা আমি তোমালোকৰ সেই সুবিধাৰ কাৰণে মই চাৰ্টত এনেকৈ লিখিছোঁ আৰু তোমালোকে পৰীক্ষাত এনেকৈ লিখি ল'বা তাৰ কাৰণে সুবিধা হ'ব চ' এই সম্পৰ্কটো আমি মনত ৰাখিব লাগিব যে শূন্য দুটাৰ সমষ্টি এইটো হয় এইটো আমাৰ শূন্য দুটাৰ সমষ্টি এই সমষ্টিটো এইটো হয় আমি এইটো জানো ভালকৈ যে শূন্য দুটাৰ সমষ্টি -b/a এইটো আমি মনত ৰাখিব লাগিব তুমি তাতে এই মানটো ওলাই লোৱা আৰু আমি এই যিটো শূন্য দুটা পাইছিলোঁ শূন্য দুটা যোগ কৰি চাবা সমষ্টিটো ওলাই চাবা যে 2 পাইছোঁ নে নাই এতিয়া এই 2ৰ পৰা ষ্টাৰ্ট কৰি আমি এইটো 2/1 লিখিব পাৰোঁ একেই থাকিব আকৌ এই +2ক আমি এনেকৈ লিখিম মানে -2 আৰু এই -2 কিয় লিখিছোঁ আমি ফৰ্মুলাত আনিবৰ কাৰণে কাৰণ -2 আৰু -2 যদি আমি পূৰণ কৰোঁ কিমান পাম +2 পাম ঠিক আছে গতিকে এইটোক আমি লিখিব পাৰোঁ -2 তাৰ আগত আমি এটা মাইনাছ চিন দিব পাৰোঁ গতিকে মাইনাছ কিমান হ'ব +2 থাকিব কোনো মানৰ পৰিৱৰ্তন কৰা নাই আৰু তলত যদি আমি এটা 1 দি হৰণ দিওঁ আমাৰ মানৰ কি নহয় কোনো পৰিৱৰ্তন নহয় চ' এই দুটা পূৰণ কৰিলে আমাৰ প্লাছে থাকিব গতিকে +2 আছে আৰু যদি আমি +2ক যদি 1 দি হৰণ কৰোঁ আমাৰ এই গোটেইখিনিৰ মান আমি কিমান পাম এই +2 পাম না নাই গতিকে মই সেইটোকেই এনেকুৱা ফৰ্মত লিখিছোঁ যাতে আমাৰ এই মানে ফৰ্মুলাত পৰে এতিয়া মাইনাছ চাইনটো আমাৰ ফৰ্মুলাৰ মাইনাছ চাইন এতিয়া -2 মানে কি ভালকৈ লক্ষ্য কৰা -2 মানে হৈছে কি b গতিকে b আৰু 1 মানে হৈছে a গতিকে আমি শূন্য দুটাৰ সমষ্টি কিমান পাইছোঁ -b/a অৰ্থাৎ -bটো হৈছে x ৰ হহক আৰু এটো হৈছে কি x² ৰ হহক এইটোই আমাৰ প্ৰুফ কৰিব দিছিল বুজি পাইছানে আমাৰ এইখিনি প্ৰুফ কৰিব দিছিল এতিয়া আমি কি প্ৰুফ কৰিম এতিয়া নেক্সট আমি প্ৰুফ কৰিম যে শূন্য দুটাৰ গুণফল আমি কিমান পাওঁ আমি সাইডত কৰি চাম গতিকে শূন্য দুটাৰ গুণফল আমি পাম কিমান শূন্য দুটা কিমান আছিল -2 আৰু 4 গতিকে -2 পূৰণ 4 যদি আমি কৰোঁ কিমান পাম এই দুটা পূৰণ কৰিলে আমি কিমান পাম -8 পাম ঠিক আছে এতিয়া আমি যেটো সম্পৰ্ক পাইছিলোঁ সেইটো কেনেকুৱা আছিল যে শূন্য দুটাৰ গুণফল কিমান আছিল শূন্য দুটাৰ গুণফল কি পাইছিলোঁ c/a
আমি শূন্য দুটাৰ গুণফল কি পাইছিলোঁ চি বাই এ আমি চি বাই এৰ মানখিনি ওলাই চাম এইখিনি বস্তু ছাইডত লিখিব লাগিব এনেকুৱা ছাইডত তুমি ইয়াতে প্ৰমাণ কৰিবা এটা ছাইডত বস্তুখিনি লিখি যাবা তোমাৰ কাৰণে সুবিধা হ'ব গতিকে চি বাই এৰ মান কিমান আছিল চিৰ মানটো আমি ইয়াৰ পৰা পাম -8 এর মানটো হৈছে 1 গতিকে -8 মানে -8 হ'ব গতিকে -8 হ'ব এইটো চোৱা মেটচিং কৰিছে না নাই গতিকে এই -8ক আমি উল্টা ফালৰ পৰা যদি লিখি যাওঁ -8ক আমি এনেকৈ লিখিব পাৰিম আৰু এইটোৰ পৰা আমি এইটো লিখিব পাৰিম গতিকে -8 হৰণ 1 আমি যদি এনেকৈ লিখোঁ আমাৰ এই গোটেইখিনিৰ মান আমাৰ -8 থাকিব কোনো প্ৰব্লেম নহয় কাৰণ যিকোনো সংখ্যাক আমি 1 দি হৰণ কৰিলে আমাৰ কোনো মানৰ পৰিৱৰ্তন নহ'ব এতিয়া -8টো কি হয় ইয়াৰ পৰা চাই ল'ব পাৰোঁ যে -8 হৈছে কি চি আৰু 1 হৈছে কি এ আমাৰ এইটোৱে দেখাব লাগে শূন্য দুটাৰ গুণফল হৈছে কি চি বাই এ ফৰ্মুলা এইটোৱে আছিল মনত আছেনে তোমালোকৰ গতিকে চি হৈছে কি ধ্ৰুৱক পথ চিটো হৈছে কি ধ্ৰুৱক পথ হৰণ এই হৈছে কি এক্স স্কুৱাৰৰ হৰণ গতিকে এইটোৱে আমাৰ প্ৰুফ কৰিব দিছিল প্ৰুফ হৈ গ'ল ক্লিয়াৰ এনেকৈ আমি প্ৰব্লেম সমাধান কৰিম গতিকে আজি আমাৰ সময় একেবাৰে কম গতিকে আমি বাকী প্ৰব্লেমখিনি আমি নেক্সট ক্লাছত সমাধান কৰিম অ'কে বাই বাই